পল্লৱ পল্লৱ ক'ত আছ তই ওলাই আহ তোৰ লগত মোৰ কথা আছে ক'ত আছ তই কি হ'ল ডাঙৰ বাবা তোৰ ইমান খং উঠিছে যে কি হ'ল কৰবাত কাৰোবাৰ লগত কাজিয়া লাগি আহিছ নেকি কাজিয়া কৰিম এতিয়া মই মা ই ক'ত গ'ল ভাইটি ক'ত গ'ল কি হৈছেনো ডাঙৰ বাবা কি হৈছে তই দেখোন ভাইৰক কেতিয়াও এনেকৈ খং কৰি পোৱা নাই আজিনো কি হ'ল তোৰ ইয়াৰ সকলো ভুল ক্ষমা কৰোঁতে ই মহা কাল্পিত ওলাল মা ই বহুত বদমাছ ই আমাক তলাং কৰিলে তুমি এইবোৰ বাদ দিয়া সি ক'ত গ'ল তাক মাতা তাৰ লগত কথা আছে মোৰ কি হৈছে মা এওঁৰ কি হৈছে হেৰি আপোনাৰ কি হৈছেনো আপুনি ইমান ৰুদ্ৰমূৰ্তিত আহিছে যে সেনেকৈ দেখোন আজিলৈ কাকো খং কৰিয়ে পোৱা নাই আজিনো কি হ'ল আপোনাৰ তোমালোকে মনে মনে থাকা তোমালোকে মোক আৰু প্ৰশ্ন সুধি মোৰ খংটোক তোমালোকে দুগুণ বঢ়াবলৈ চেষ্টা নকৰিবা মা মই কি কৈছোঁ তোমাক ভাইটিক মাতা বুলি কৈছোঁ নে নাই যোৱা তাক এতিয়া মাতি আনা ডাঙৰ বোৱাৰী বাবাৰ কি হ'ল নাজানো আৰু ভগৱানেহে জানে তাৰ এইটো খং মই আজিলৈকে কেতিয়াও দেখা নাই তুমি পাৰা যদি তাক কিবা কৰি অকণমান বুজোৱাচোন সি বা কি জগৰ লগালে ঠিক নাই মই ইয়াক মাতি দিওঁ এতিয়ানো মোৰ কথা ক'ত শুনিব মা মই কি হ'ল বুলি সোধোতে কেনেকৈ ধমকি দিছে দেখিছেনে নাই মোৰ হ'লে ভয়হে লাগিছে আপুনি ভাইটিকে মাতকচোন সি কি কৰিলে বা সি আহিলে কিজানি তাৰ আগত ককায়েকৰ খংটো অকণমান কমেই ৰবা মই তাকেই মাতি আনো এখন দোকান চম্ভালি খাবলৈ নোৱাৰে এখন দোকান এৰি দিওঁতেই গোটেই ৰাজ্যখন এৰি দিয়া যেন পালে সি গোটেই দোকান ধ্বংস কৰি এতিয়া ঘৰত আজাদিত শুই থাকিবলৈ আহিছে সি ওলাই আহক এক চৰ লগাম তাৰ পাছতহে কথা সুধিম দাদা যাচোন সৰু বাবা ককাইৰক সোধ ককাইৰক কেলে ইমান খং উঠিছে কি হ'ল দাদা তই কিয় ইমান খং কৰিছ দাদা তই মোক মাৰিছ যে ডাঙৰ বাবা তই ভাইৰৰ গাত হাত তুলিছ যে তই পাগল হৈছ এই দে তাক এৰি দেচোন এতিয়া ক মই তোক দোকানখন কি ৰূপত এৰি দিছিলো আৰু তই আজি দোকানখনৰ কি ৰূপ কৰিলি ক সিমানবোৰ টকা পইচা তই ক'ত খেদালি দোকানখনত তোক মই কিমান লাখ টকা এৰি দিছিলো তই জাননে 10 লাখ টকা আছিল দোকানখনত এতিয়া দোকানখনত গৈ 1 লাখ টকাৰ বস্তুও নাই কি হ'ল সিমানবোৰ টকা ক'লৈ গ'ল তই মোক হিচাপ দিব লাগিব ক মোক আজি সকলো ক হাৰামজাদা চালা 10 লাখ টকা কম টকা নেকি তই সেইবোৰ টকা কি কৰিলি দাদা আপুনি ক'ত ইমান অধিকাৰ পালে মোৰ মানুহজনৰ ওপৰত হাত উঠাই হাকো এনেকৈ ইমানবোৰ কথা অশ্লীল ভাষাৰে গালি পাৰিবলৈ আপোনাক কোনে ইমান অধিকাৰ দিছে মোৰ সন্মুখত মোৰ মানুহজনক কোনোবাই মাৰিব কোনোবাই বেয়াকৈ ক'ব এইবোৰ মই কেতিয়াও সহ্য নকৰোঁ পূজা তুমি একো নাজানা সি তলে তলে কি কৰি আছে তোমালোকে একো গম নোপোৱা তুমি আমাৰ ঘৰলৈ অহানো কেইদিন হৈছে আমাৰ পৰিয়ালটোৰ বিষয়েনো তুমি কি জানা সি অলপ পইচা নহয় 10 লাখ টকা লোকচান কৰিছে সেই দোকানখন দিওঁতে মোৰ কিমান কষ্ট হৈছিল তুমি জানানে দিন ৰাতি কষ্ট কৰি এটা পইচা গোটাইছিলো আৰু সৰুকৈ এখন ফাৰ্নিচাৰৰ দোকান দিছিলো তাৰ পৰা গৈ মই ইমান ডাঙৰ কৰি 10 লাখ টকীয়া দোকান কৰি তাক মই এৰি দিছিলো টকা পইচা হিচাপ নিকাচ সকলো কৰি টোটেল 10 লাখ টকা কৰি মই তাক দোকানখন চঞ্জাই দিছিলো কিয় চঞ্জাই দিছিলো সি সেইখন দোকান আৰু ডাঙৰ কৰক এখনৰ পৰা দুখন কৰক সি আজাদিত চলক কিমান ভাল কাঠৰ কিমান ধুনীয়া ফাৰ্নিচাৰ আছিল মোৰ দোকানখন গোটেই চহৰৰ ভিতৰত 1 নম্বৰ আছিল আৰু আজি মই গৈ কি দেখিছো কেইখনমান বিছনা কেইডালমান আলনা আৰু কেইখনমান চকী লৈ সি বহি আছে তাকো দোকানত সি নাই সি কাম কৰা মানুহ ৰাখি লৈছে সি ৰজা সি ঘৰত বহি আজাদি কৰিব আৰু দোকান লোকক চম্ভালিবলৈ দিব এতিয়া তোমালোকে জানানে সি কিমান ডাঙৰ লোকচান কৰি দিলে সেইবোৰ টকা এতিয়া ক'ৰ পৰা ওলাব কোনে দিব সেইবোৰ টকা প্ৰথম কথাটো হৈছে আপোনাৰ 10 লাখ টকা মোৰ মানুহজনতকৈ ডাঙৰ নহয় মোৰ মানুহজনৰ সন্মান আছে মোৰ মানুহজনৰ সন্মানতকৈ মোৰ কাৰণে আপোনাৰ 10 লাখ টকাটো কেতিয়াও ডাঙৰ হ'ব নোৱাৰে আৰু কি জানেনে মোৰ মানুহজনে সমানেই কষ্ট কৰিছে আপোনাৰ লগত আপুনি অকলে কষ্ট কৰি আপোনাৰ দোকানখন চম্ভালা নাছিল মোৰ মানুহজনৰ অধিকাৰ আছে মোৰ মানুহজনৰ কষ্ট সোমাই আছে আপুনি আমাক এইবোৰ সহায় দেখাব নালাগে সহানুভূতি আপোনাৰ লগতে ৰাখক আমাক নেদেখাব পূজা তুমি এইবোৰ বাদ দিয়া ককায়েক ভাইকে এই লাগিছে এই ভাগিব সিহঁতৰ মাজত তুমি কেলে মাত মাতিছা মই আৰু মা মনে মনে আছো তুমি দেখা নাই জানো আমি যদি এষাৰ কওঁ সেইটোৱে বহুত ডাঙৰ হৈ যাব সিহঁতৰ দুইটাৰ মাজত যিমান ডাঙৰ কাজিয়াই নহওক কিয় অলপ পাছতে সকলো ঠিক হৈ যাব আমিহে পাছত বেয়া হ'ব লাগিব তুমি একো নকবা পূজা তেওঁলোকে যি লাগিছে যি ভাগিছে কৰি থাকক বৌ এইবোৰ নীতি চলুক আপোনাৰ লগতে ৰাখক আৰে মোৰ মানুহজনৰ ওপৰত আপোনাৰ মানুহজনে হাত উঠাইছে আমাৰ সকলোৰে আগত তেওঁক মাৰিছে সেইবোৰ মই কেতিয়া সহ্য নকৰোঁ ককায়েকে ভাইকক মাৰিলে আৰু সেইটো ইমান ডাঙৰ কথা নহয় দিয়া পূজা তুমি এইবোৰত নুখুবাবা কিয় ডাঙৰ কথা নহয় বৌ ডাঙৰ কথা যদি আজি মোৰ মানুহজনে আপোনাৰ মানুহজনৰ গাত হাত তোলা হয় তেতিয়া আপুনি মনে মনে থাকিল হয় পূজা যোৱা তুমি ভিতৰলৈ যোৱা নাযাওঁ মই কিয় ভিতৰলৈ যাম মই কি এইখন ঘৰৰ সদস্য নহয় নেকি এইখন ঘৰত কি হৈছে কি নহৈছে মই জানিব নালাগে নেকি মই ইয়াতে থাকিম এনেও কি জানা তোমাতকৈ এওঁলোকক মই বেছি ভালদৰে চিনি পাওঁ এওঁলোকে তোমাক বহুত হিংসা কৰে
তোমাক যে এতিয়া চৰপাত দিছে এইটো অকল হিংসাত দিছে। এই চৰপাতৰ আঁৰত কোনো মৰম নাই, বুজিছা? তোমাক বিয়া পাতি দিয়াৰ আগতে তেওঁ সকলো নিজৰ নামত কৰি ল'লে আৰু এতিয়া তোমাক একো দিয়া নাই। তেওঁৰ তলত ৰাখিব বিচাৰিছে তোমাক। বিয়াৰ আগতে যি হ'ল এতিয়া নহ'ব। এতিয়া মই একো সহ্য নকৰোঁ। সকলো তেওঁলোকৰ নামৰে, সকলোতে তেওঁলোকৰে অধিকাৰ, আমাৰ একো অধিকাৰেই নাই। ইমান দিনে একেলগে আছোঁ যেতিয়া এইখন ঘৰত এই সকলো সা সম্পত্তিৰ ওপৰত দাদাৰ যিমান অধিকাৰ আছে তোমাৰো সমানেই অধিকাৰ আছে। আৰু আপুনি এওঁৰ ককাইকহে, দেউতাক নহয়। আপুনি এনেকৈ হাত উঠাই দিবলৈ, আৰু দেউতাক হোৱা হৈও বিয়াৰ পাছত এনেকৈ হাত উঠোৱাটো কাৰো অধিকাৰ নাই। দেউতাকহঁত হ'লেও এটা বয়স হ'লেহে হাত উঠাৰ অধিকাৰ থাকে। সকলো সময়তে কোনেও কাৰো ওপৰত এনেকৈ অত্যাচাৰ কৰিব নোৱাৰে। তেওঁ এতিয়া সৰু হৈ থকা নাই নহয়। বিয়া বাৰু কৰাই তেওঁ এখন সংসাৰ হ'ল। এতিয়া আপুনি যেতিয়াই মন যায় তেতিয়াই আহি তেওঁক গালি পাৰিব, তেওঁৰ ওপৰত হাত উঠাব। এইবোৰ কেতিয়াও মই মানি নলওঁ। এইবোৰ কেতিয়াও নহ'ব। দোকানখনত কিছুমান লছ হৈছে চাগৈ। তেওঁ যেনেকৈ চলাব লাগে তেনেকৈ চলাবলৈ পৰা নাই। তেওঁ ভুল হোৱাটো স্বাভাৱিক। সেইকাৰণে আপুনি এনেকৈ তেওঁক মাৰধৰ কৰিব, এইটো মই কেতিয়াও মানি নল'ম নহয়। বিয়াৰ আগত বেলেগ কথা আছিল, কিন্তু এতিয়া এইবোৰ একেবাৰে নহ'ব। টকা পইচা আজি আছে কালি নাই। কাইলৈ ইচ্ছা কৰিলে 10-20 লাখ টকা আপুনি ঘটি ল'ব পাৰিব। আপোনাৰ এইটো প্ৰথম ভুল বুলি ক্ষমা কৰি দিলোঁ। নেক্সট যদি এনেকুৱা ভুল কৰে আপোনাক কিন্তু মই কেতিয়াও ক্ষমা নকৰিম। সৰু বোৱাৰী, তুমি কিয় এনেকৈ কথাবোৰ কৈছা? সি ভায়েকক কিবা এচাত মাৰিলে আৰু খঙতে, তাতে তুমি তেনেকৈ ক'ব লাগেনে বাৰু? কিয় নক'ম মা? মোৰ মানুহজনৰ ওপৰত অত্যাচাৰ চলিব আৰু মই চাই থাকিম? মা, মই এটা কথা এতিয়াহে অনুমান কৰিছোঁ। আপোনাৰ মৰমতো সুদ আছে দেখোন। আপুনি ডাঙৰটোক অকণমান বেছিকৈ ভাল পায় ন? চি এইবোৰ কি কথা কৈছা বোৱাৰী? মোৰ কাৰণে দুইটা ল'ৰাই সমান। দেখিছোঁ নহয়, সৰুটোৱে পিটন খাইছে আৰু আপুনি ডাঙৰটোক আগুৰিছে। তুমি ভুল বুজিছা বোৱাৰী। মোৰ কাৰণে দুইটা ল'ৰাই সমান। মই দুইটাকে সমানেই মৰম কৰোঁ। মোৰ এটা কথা আছিল আপোনালোকৰ লগত। অলপ দিনৰ পৰা মই ভাবি আছিলোঁ কম বুলি, কিন্তু সঠিক সময় নোপোৱাৰ কাৰণে কোৱা নাছিলোঁ। আজি সঠিক সময় আৰু সঠিক সুযোগ, এইটো সুযোগতে মই ক'বই লাগিব। মই আপোনালোকৰ লগত সেনেকৈ জুতীয়া খালিকা হৈ থাকিব নিবিচাৰোঁ। মই বেলেগ হৈ খাব বিচাৰোঁ। আমাৰ দুইটাকে বেলেগ কৰি দিয়ক। আপোনালোকৰ লগত আমি একেলগে এনেকৈ থাকিব নোৱাৰোঁ। আমাৰ বহুত অসুবিধা হয়। ঘৰ দুৱাৰ পৰা ইত্যাদি কৰি যত যি সা সম্পত্তি আছে সকলো সমানে দুটা ভাগ হ'ব লাগিব। আপোনালোকৰ ভাই থাকক, আমাক আমাৰ ভাই থাকিবলৈ দিয়ক। পূজা, সেইবোৰ তুমি কি কৈছা? এইটো ইমান ডাঙৰ কথা নহয়। সেইটো কথাতে মানুহ কিবা বেলেগ হৈ যাব লাগে নেকি? সৰু বোৱাৰী, মই জীয়াই থকালৈকে মোৰ দুইটা ল'ৰা মোৰ লগত একেলগে থাকিব লাগিব। কোনো কাকো এৰি বেলেগ হৈ খাব নোৱাৰে। ইটোৱে যি খায় সিটোৱেও তাকে খাই জীয়াই থাকিব লাগিব। পূজা, কথাবোৰ জানি তেনি এনেকৈ ক'ব নাপায় নহয়। অকণমান চিন্তা কৰি চাব লাগে। সিমান সৰু কথাটোতে তোমালোকে এনেকৈ বেলেগ হৈ যাম বুলি কেনেকৈ ক'ব পাৰা? এইটো তোমাৰ কাৰণে সৰু কথা হ'ব পাৰে বৌ, মোৰ কাৰণে নহয়। আৰু তোমাৰ কাৰণেতো সৰু কথা হ'বই। মোৰ মানুহজনক মাৰ ধৰো কৰিবা, গালি গালাচো পাৰিবা, তাৰ হাতলৈ কাম বনো কৰাবা, আকৌ পইচা মাৰা বুলি বদনামো দিবা। মোৰ মানুহজনৰ ভাগৰ সা সম্পত্তিবোৰ, মোৰ মানুহজনে কষ্ট কৰি তোমালোকক উপাৰ্জন কৰি দিয়া সেই টকাবোৰ সকলো মানে তোমালোকে খাই থাকিব বিচাৰা। পূজা, সেইবোৰ তুমি কি কথা কৈ আছা? ঠিক আছে পূজা, মই তোমাৰ মনৰ ভাৱ বুজি পাইছোঁ। তোমাৰ মনত আমাৰ প্ৰতি কি ভাৱ লুকাই আছিল আজি প্ৰকাশ পাইছে। তুমি যি বিচাৰিছা সেয়াই হ'ব। দাদা, তইও এইবোৰ কি কৈছ? তহঁতে যি বিচাৰিছ সেয়াই হ'ব। মোৰ আৰু এইটো বিষয়ক লৈ কোনো ধৰণৰ কাজিয়া পেচাল কথা বতৰা কাৰো লগত পাতিব মন নাই। মোক অকলে থাকিবলৈ দে। হেৰি, শুনিছেনে? পূজা, তোমাৰ মনটো ইমান বেয়া বুলি মই কেতিয়াও ভবা নাছিলোঁ। তোমাক মই নিজৰ ভণ্টিৰ দৰে ভাবিছিলোঁ, আৰু তুমি মোক এনেকৈ ভাবা? আমাৰ প্ৰতি তোমাৰ মনত ইমান বেয়া ভাৱ সোমাই আছিল নে? বৌ, তুমি এইবোৰ কি কৈছা? তাই একো নাজানে নুশুনাকৈ বহুত কথা কৈ পেলাইছে। তোমালোকে বেয়া নাপাবা বৌ। হ'ব, মোৰ এতিয়া কাৰো কথা শুনাৰ ইচ্ছা নাই। মানুহজনৰ মূৰটো গৰম হৈ আহিছে। সিমান কষ্টৰ ধন নাইকিয়া হৈছে, অকণমান খং কৰিবই। সেইখিনি খঙকে সহ্য নকৰি হুলুতাকৈ আকৌ ঘৰ ভাগাৰ ধান্দা। যোনে যি কৰে কৰি থাকক, কাৰো লগত আৰু একো কথা নাই। সকলোৱে মনবোৰ বুজি পাইছোঁ। পূজা, তুমি কিয় এনেকৈ ক'লা কোৱাচোন? দাদাক তুমি কিয় এনেকৈ ক'লা? বোৱাৰী, তুমি কিন্তু সঁচাকৈ ভাল কাম নকৰিলা। তাক এনেকৈ ক'ব নালাগিছিল। কিয় মা, আপোনাৰ গাটো কেলে চলিছে? মই দাদাক তেনেকৈ কোৱাত আপুনি কেলে বেয়া পাইছে? আমাৰ ভাগটো যে দাদাই অকলে ভোগ কৰি আছে সেইখিনি আপুনি নেদেখে? পূজা, একদম চুপ। মই সকলো বুজি পাইছোঁ। থাকা, তোমালোকে মিলি থাকা। মই বেয়া। সেইবোৰ কি হ'বলৈ ধৰিছে ভগৱান? সেইবোৰ কি হ'বলৈ ধৰিছে? মই জীয়াই থাকোঁতে মোৰ দুইটা ল'ৰা বেলেগ বেলেগ হৈ যাব। মইতো কেতিয়াও সহ্য কৰিব নোৱাৰোঁ ভগৱান। এইবোৰৰ পৰা জীৱনটোত কেতিয়াও শান্তি নাপাম চাগৈ। সদায় এনেকৈ লোকৰ কথা শুনি লোকৰ তলতে চলি থাকিব লাগিব যেন পাওঁ। পূজা, কিয় তুমি মোৰ দাদাক কিয় এনেকুৱা বেয়া ব্যৱহাৰ কৰিলা? কিয় মানে? তুমি আকৌ মোক ওলোটাই প্ৰশ্ন কৰিছা যে? তোমাক দাদাই কেলে হাত উঠাইছিল? মোৰ সন্মুখত তোমাক কোনোবাই হাত উঠাব মই সহ্য কৰি থাকিব লাগে? হাৰে, তুমি পাগল হৈছা নেকি? সি মোৰ ডাঙৰ দাদা।
দেউতাৰ পাছত সিয়ে মোৰ দায়িত্ব লৈছিল সি মোক এচৰ দিনেই যেনিবা মই ভুল কৰিছোঁ সেইকাৰণে সি মোক শাসন কৰিছে তাতে তোমাৰ কি হ'ল মোৰ কাৰণে তাৰ ডাঙৰ লছ হৈছে আৰু আজিয়ে নহয় নহয় বহুত বছৰৰ পৰাই লছ খাই আহিছে সি মোৰ কাৰণে তাতে তাৰ খং উঠিছে সি মোক দিয়ক এচৰ গালি পাৰক তাতে তোমাৰ কি হ'ল তুমি মোৰ দাদাক কেলে ইমান বেয়া ব্যৱহাৰ কৰিবা কোনে অধিকাৰ দিলে তোমাক সেই দোকানখন মোৰ নাছিল জানা সেই দোকানখন দাদাৰ আছিল দাদাই 1 টকাও লাভ নোলোৱাকৈ মোক গোটেই দোকানখন চমজাই দিছিল হয় মই ভুল কৰিছোঁ দাদাই দিলে এপাচৰ তাতে ইমান ডাঙৰ কথা কি হ'ল মানে তোমাৰ বেলেগ হৈ খোৱা বেলেগ হৈ থকাত খুব চখ ন বেলেগ হ'লে তুমি কি ডাল পাবা শূন্য ডাঙৰ শূন্য এটালৈ ঘূৰি থাকিব লাগিব দাদাৰ অবিহনে আমি একেবাৰে শূন্য বুজিছা মই গম পাইছোঁ তোমাক মানে তেওঁলোকে ব্ৰেইন ৱাছ কৰিছে তোমাৰ ভাগত একো সা সম্পত্তি নাই বুলি তোমাক ভুৱা দিছে ইমানবোৰ সা সম্পত্তি ইমান ডাঙৰ ডাঙৰ ইমানবোৰ দোকান আছে এতিয়া কি তোমাৰ একোৱেই নাইকিয়া হ'ল এতিয়া মই সকলো গম পাইছোঁ তোমাৰ ব্ৰেইনটো যে সিহঁতে ৱাছ কৰিছে সকলো ফুটি উঠিছে তুমি তোমাৰ ককাইৰা বৌৰা মাৰাৰ মৰমত একো সা সম্পত্তি ভাগ নোলোৱাকৈ থাকিব পাৰা কিন্তু মই নোৱাৰোঁ মোক সা সম্পত্তি ভাগ লাগিবই মই সা সম্পত্তি ল'মেই পুৰা সমান সমান ভাগ লাগিব ইমান কোনো ইফাল সিফাল হ'ব নোৱাৰিব যিমানখিনি তেওঁলোকে পাব সিমানখিনি আমিও পাব লাগিব পাগলী কৰবাৰ আৰু যদি এষাৰ কথা কয় নহয় মোৰ কিন্তু তোৰ ওপৰত হাত উঠি যাব তেতিয়া বেয়া নাপাবি মোক আৰু মোৰ দাদাৰ বিষয়তে এষাৰ বেয়াকৈ ক'লে তোক মই চুলিত ধৰি গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিম মই মোৰ দাদাই মাৰাত অকলো বেয়া পোৱা নাই মই নিজেই কৈছোঁ সি মোক মাৰিলেও মাৰক কাটিলেও কাটক গালি পাৰিলেও পাৰক মোৰ একো আপত্তি নাই তো তোৰ কি প্ৰব্লেম হা মোৰ দাদাই মোক পাৰিছে তোক মাৰিব যোৱা নাই নহয় তোৰ কেলে ইমান গা জ্বলিছে কি কৈ আছ সা সম্পত্তিৰ ভাগ লাগে কিহৰ সা সম্পত্তি ক'ৰ সা সম্পত্তি ভাগ লাগে মোৰ দেউতাটো একো চাকৰি বাকৰি কৰা নাছিল ওলোটাকৈ দিন হাজিৰা কৰি খাইছিল দেউতা ঢুকোৱাৰ পাছততো মায়ে লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিছিল তাৰপাছত দাদাই নিজৰ পঢ়া শুনা এৰি নিজেই লোকৰ ঘৰত কাম কৰি কৰি পইচা গোটাই গোটাই সৰু দোকান এখনৰ পৰা আজি 4-5খন দোকান কৰিলে তাততো মোৰ একো কষ্টই নাছিল মোৰ পঢ়া শুনাৰ প্ৰতি ধাউতি বেছি থকাৰ কাৰণে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ থকা দেখি দাদাইতো মোক নিজে নপঢ়ি পঢ়ালে মোক যিমান পঢ়িবলৈ মন যায় সিমানখিনি পঢ়িবলৈ সুবিধা দিলে মইতো বিন্দাছ লগৰবোৰৰ লগত খাই বৈ খেলি পঢ়িয়ে দিন কটালোঁ মইতো তাৰ লগত সমানে সমানে এদিনো কষ্ট কৰা নাছিলোঁ এতিয়া চাকৰি বিচাৰি বিচাৰি নোপোৱাৰ কাৰণেহে মই তাৰ দোকানত হাত দিছোঁ আমাৰ দেউতাই আমাক মস্ত ডাঙৰ এটা শূন্য দি থৈ গুচি গৈছিল এই পৃথিৱীৰ পৰা যিকণ মাটি বাৰী আছিল তেওঁ বেমাৰতে শেষ হৈছিল আৰু তুমি এতিয়া এইখন ঘৰলৈ আহি এইবোৰ যি মাটি বাৰী দোকান বজাৰ দেখিছা এইবোৰ সকলো মোৰ দাদাই ঘটা সি কষ্ট কৰি কৰি এইবোৰ সকলো এটা এটাকৈ ঘটিছে মোৰ দাদাই মোৰ সকলো দায়িত্ব লৈছে সময়ত সি মালিক হয় সময়ত সি কৰ্মচাৰী হয় কিমান কষ্ট কৰি কৰি ঘটিছে এইবোৰ মোক সি দেউতাৰ দৰে পালন কৰিছে মোৰ ক্ষেত্ৰত সি আজিলৈকে অকণো কৃপণালি কৰা নাই মোৰ চাকৰি এটা নোহোৱালৈকেও সি মোৰ পৰিয়ালটোক পোহপাল দি থাকিম বুলিয়েই ভাবিছে আৰু ৰাখিছেও ধুনীয়াকৈ সি সকলোবোৰ চম্ভালিব নোৱাৰি মোক এখন দোকান চম্ভালিবলৈ দিলে আৰু মই কি কৰিলোঁ তোমাৰ ঘৰত আজি 10,000 টকা লাগে কালি 20,000 টকা লাগে তোমাৰ ভাইটিৰ চাকৰিত পইচা দিব লাগে এইবোৰ কৰি কৰি মই গোটেই দোকানখন তলি উদং কৰিলোঁ তোমাৰ মায়াৰ ঘৰত দিয়া সেই টকাবোৰ কাৰ টকা আছিল বুলি ভাবিছা সেইবোৰ সকলো মোৰ দাদাৰ টকা আছিল যিজন মানুহে দেউতাকতকৈ আমাক ভালকৈ ৰাখিছে অকণো কষ্ট পাবলৈ দিয়া নাই সেইজন মানুহক তুমি ইমান বেয়া ব্যৱহাৰ কৰিলা আজি আৰে দাদাৰ অবিহনে আমি একোৱেই নহয় দাদাৰ মানততো আমি একোৱেই কষ্ট কৰা নাই আমাৰ সংসাৰখনৰ কাৰণে ঘৰখনৰ কাৰণে আমি কি কষ্ট কৰিছোঁ আজিলৈকে মোক এচৰ দিলে অকণমান গালি পাৰিলে সি আকৌ ভাল হ'ল হয় মোক সি আকৌ বুজাই বঢ়াই ল'লে হয় কিন্তু তুমি এইবোৰ কি কৰিলা ওলোটাকৈ তুমি বেলেগ হৈ খোৱা কথা পৰ্যন্ত ক'লা আমাৰ ককাই ভাইৰ মাজৰ মৰম চেনেহ তোমালোকে কেতিয়াও বুজি নোপোৱা তোমাক কোনে মাত দিবলৈ কৈছিল বৌয়ে আমাৰ মাজত মাত দিছিল নে বৌয়ে তোমাক কিমান বাৰ কৈ আছিল আমাৰ মাজত মাত নামাতিবলৈ তাৰ পাছতো তুমি কেলে সোমাইছিলা আমাৰ মাজত মই তোমাক আজিয়ে ৱাৰ্ণিং দিছোঁ আজিৰ পাছত যদি দাদা আৰু মোৰ মাজত তুমি সোমোৱা তোমাৰ কিন্তু কথা ভাল নহ'ব কৈ দিলোঁ এইখন ঘৰত সা সম্পত্তিৰ ওপৰত তোমাৰো অধিকাৰ নাই মোৰো অধিকাৰ নাই কেৱল একমাত্ৰ দাদাৰ অধিকাৰ আছে সি যদি আমাক মৰম চেনেহত কিবা দিয়ে তেনেহ'লে পাম নহ'লে আমাৰ একো নাই বুজিছা তুমি মোৰ লগত থাকিব বিচাৰিলেও থাকা আৰু গুচি যাব বিচাৰিলেও যোৱা মই যদি এতিয়া তোমাক কওঁ মোৰ পৰা যিমানখিনি টকা তোমালোকৰ মাৰ ঘৰে নিলে গোটেই টকাখিনি মোক উভতাই লাগে বুলি তুমি ক'ব পাৰিবা মাৰ ঘৰত নে টকাখিনি উলিয়াই দিবলৈ পাৰিব তেওঁলোকে নোৱাৰে তেওঁলোকে সেই টকা খাই বৈ উৰাই দিলে আৰু ময়ো মৰমত তোমাৰ কথা পেলাব নোৱাৰি দি দিলোঁ এতিয়া গালি মই শুনিব লাগিব চৰু মই খাব লাগিব তাৰ মাজত তুমি সোমাবলৈ আহিলে তোমাৰ কিন্তু কথা ভাল নহ'ব মোৰ দাদাই আমাক যেতিয়াই ঘৰৰ পৰা ওলাই যা বুলি কয় তেতিয়াই আমি ঘৰৰ পৰা ওলাই যাব লাগিব বুজিছা মোৰ হাতত একো নাই সকলো মোৰ দাদাৰ এতিয়া তোমাৰ ইচ্ছা তুমি থাকিলেও থাকা তোমাৰ মাৰ ঘৰলৈ গুচি গ'লেও যোৱা মই কিন্তু দাদা বৌ আৰু মাৰ পৰা কেতিয়াও বেলেগ নহওঁ বেলেগ হৈ কেনেকৈ থাকিম কেনেকৈ খাম সেইটো মই কষ্ট কৰি মেনেজ কৰিম কিন্তু সিহঁতৰ অবিহনে মই কেনেকৈ সুখত থাকিম যিহাল মানুহে আজিলৈকে মোক অকণো দুখ দিয়া নাই তুমি কি চিন্তা কৰা সেইটো তোমাৰ কথা মই এতিয়া গোটেইখিনি তোমাৰ ওপৰত এৰি দিলোঁ শুনাচোন
কি হ'ল আৰু কি বাকী থাকিল? মই সঁচাকৈ ভুল কৰিলোঁ। দাদা বৌক তেনেকৈ ক'বই নালাগিছিল। হয় দিয়া, মোৰ ভুল হ'ল। তুমি মোক ক্ষমা কৰি দিবা। তুমি মোক কেলে ক্ষমা খুজিছা? যদি তোমাৰ ইমান ক্ষমা খুজিবলৈ মন গৈছে, তুমি যদি ভুলৰ উপলব্ধি কৰিছা, তেনেহ'লে যোৱা দাদা বৌক ক্ষমা খুজি আহা। সিহঁতে যদি তোমাক ক্ষমা কৰি দিয়ে, তেনেহ'লে মোৰ ক'ব লগা একো নাই। মোৰ দেখোন অকলে যাবই ভাল নালাগিব। তুমি ব'লাচোন মোৰ লগত, মোৰ সাহস হৈ। কেলে? মোৰ ঘৰৰ মানুহখিনিক বেয়াকৈ কওঁতে তোমাক দেখোন সাহসৰ প্ৰয়োজনেই নাছিল। তেতিয়া দেখোন মোৰ কথা শুনা নাছিলা। হ'ব দিয়া, সেইবোৰ এতিয়া আকৌ কৈ নাথাকিবা। সেইবোৰ কিবা এটা ভুল বুজাবুজি হ'ল আৰু মই দাদাবোৰ বিষয়ে কিবা বেলেগেই ভাবি লৈছিলোঁ। এতিয়া ব'লাচোন দাদাবোৰ ওচৰৰ পৰা আহোঁ। মই তেওঁলোকক ক্ষমা নুখুজিলে মোৰ ভালেই নালাগিব। ঠিক আছে, আহা। হেৰি, হ'ব দিয়ক। সেইবোৰ কথাকে ভাবি এতিয়া মন মাৰি থাকিলে হ'বনে? সিহঁতৰনো কিমান বয়স হৈছে, গাত জ্ঞান পৰাই নাই। কিবা এটা ক'লে আৰু দিয়ক, বাদ দিয়ক সেইবোৰ। সি কষ্ট পাব বুলি মই তাক কিমান মৰম কৰিছিলোঁ। আজিলৈকে সি মোৰ কিমান লছ কৰিছে। সদায় মই আহি অকণমান খং কৰোঁ, গালি পাৰোঁ, এচাট দিওঁ, আকৌ তাক আঁকোৱালি লওঁ। সেইবোৰ বেয়া কাম, সেইবোৰ নকৰিবি, তেনেকৈ বুজাওঁ। কিন্তু আজি সি মোৰ পৰা আঁতৰ হৈ যাবগৈ। ইমান ডাঙৰ ডিচিশ্যন লৈ পেলালে সিহঁতে মনে মনে, আৰু আমি গমেই নাপাওঁ। আমি সিহঁতক নিজৰ বুলি ভাবি কিমান মৰম কৰিছিলোঁ, আৰু সিহঁতে আমাৰ পৰা আঁতৰ হৈ যোৱা ধান্দা লগাই আছিল। দি দিম তাৰ ঘৈণীয়েকক আৰু তাক যি সা সম্পত্তি লাগে সকলো দিম। সিহঁতে সুখত থাকক, সিহঁতৰ সুখটোৱে আমি বিচাৰোঁ। দাদা, কি হ'ল? আকৌ তহঁতে বেলেগ হোৱা কথা ক'বলৈ আহিছনে? মই সেইবোৰ চিন্তা কৰি থকা নাই। যা, তহঁতক যি সা সম্পত্তি লাগে সকলো লৈ ল'বি। কেৱল তহঁতে সুখত থাকিলেই হ'ল। নহয় দাদা, মই তোক এৰি ক'লৈকো যাব নোৱাৰোঁ। তই জানই দেখোন মই তোক কিমান ভাল পাওঁ। আজি কাজিয়াখন অকণমান বেলেগ ৰূপে লৈ ল'লে, মানে পূজাই আজি অকণমান বেছিকৈ কথা কৈ পেলালে। তাকেই ক্ষমা খুজিবলৈ আহিছে। দাদা, বৌ, তোমালোকে মোক ক্ষমা কৰি দিবা। আচলতে মই তোমালোকৰ বিষয়ে ইমানখিনি গমেই পোৱা নাছিলোঁ। তোমালোকে জীৱনত কিমান কষ্ট কৰিছা এই ঘৰখনৰ কাৰণে। মোৰ মানুহজনক পঢ়াই শুনাই কিমান কষ্টত ডাঙৰ দীঘল কৰিছা। মই কেৱল বিয়া হৈ অহাৰ পাছত এই 2 বছৰত যিবোৰ দেখিছোঁ, সেইবোৰেই সঁচা, সেইবোৰেই শুদ্ধ বুলিয়ে ভাবি ল'লোঁ। দাদা, মোক আপুনি ক্ষমা কৰি দিব। দাদা, তয়ো মোক ক্ষমা কৰি দিবি। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। আৰু তোৰ যেতিয়াই মন যায় মোক তেতিয়াই মাৰিব পাৰিবি, গালিও দিব পাৰিবি। সেইখিনি তোৰ অধিকাৰ আছে দাদা। মই ক'ত কি ভুল কৰিলোঁ মই সকলো বুজি পাইছোঁ। এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰোঁ দাদা। সেইখন দোকান উঠাবলৈ মই বহুত কষ্ট কৰিম। তই মোক আৰু এটকাও দিব নালাগে। কেৱল সেই ধ্বংস হোৱা দোকানখন মই উঠাম। তই চাই থাক, মোক সেই দোকানখন দিলেই হ'ল। যিমান কষ্ট কৰিব লাগে মই সিমানেই কৰিম। সেই দোকানখন আগৰ অৱস্থালৈ মই আনিমেই দাদা। বাকী যিয়ে নহওক কিয়, তহঁতক এৰি মই কেতিয়াও থাকিব নোৱাৰোঁ। তহঁতৰ পৰা দূৰত যোৱাৰ কথা মই কেতিয়াও ভাবিব নোৱাৰোঁ। এওঁ মানে তোক অকণমান বেছিকৈ কথা কৈ পেলালে, তাৰ কাৰণে ক্ষমা কৰি দিবি। মোকো ক্ষমা কৰি দিবি, এওঁকো ক্ষমা কৰি দিবি দাদা। হ'ব দে, মই সেইবোৰ কথা একো ধৰি থকা নাই। তহঁতক বেয়াও পোৱা নাই। তহঁত আমাতকৈ সৰু, তহঁতৰ জ্ঞানো কম। তহঁতে ভুল কৰাটো স্বাভাৱিক, আমি শুধৰাই দিয়াটো আমাৰ দায়িত্ব। সঁচাকৈ কৈছোঁ দাদা, মই আৰু আপোনালোকৰ মাজত কেতিয়াও নোসোমাওঁ। পূজা, তুমি য'ত চকু দিছা, যেনেকৈ চকু ৰাখিছা, ভালেই কৰিছা। কিন্তু সেই চকু, সেই দৃষ্টি তোমাৰ মানুহজনৰ কষ্টৰ ওপৰত দিলে বেছি ভাল হ'লহেঁতেন। তোমাৰ মানুহজনে ইমান দিনে কৰা কষ্টৰ ফল ক'লৈ গৈ আছে, সেইবোৰ যদি তুমি অকণমান চকু কাণ দিলা হয়, আজি তোমালোক বহুত ওপৰলৈ যাব পাৰিলা হয়। কোৱাৰ কাৰণে বেয়া নাপাবা। দিম দাদা, এতিয়াৰ পৰা মই সঠিক জেগাতেই চকু দিম। মোৰ মানুহজনৰ কষ্ট কাকো মই এনেই খাবলৈ নিদিওঁ। যিমান নিজৰ মানুহেই নহওক কিয়, যিমান যিয়ে নহওক কিয়, মোৰ পৰা ইতিমধ্যে চলনা কৰি বহুত টকা লুটি খালে। এতিয়াৰ পৰা আৰু মই কাকো সহায় নকৰোঁ। মানুহ চিনিবলৈ বাকী নাই আৰু। সহায় কৰিবা, কিন্তু যোনবিলাক মানুহ ভাল, তোমাৰ পৰা পইচা নি আকৌ যদি তোমাক সঠিক ডেটত উভতাই দিছে, তেনেহ'লে সেইবিলাক মানুহক তুমি সহায় কৰাটো ভাল কথা। কাৰণ সেইবোৰ মানুহে তোমাকো বিপদত সহায় কৰিব। যদি তোমাৰ পৰা নি কেৱল খাইহে আছে, তোমাক এটকাও উন্নতি কৰি দিয়া নাই, তাৰ পৰা তোমাৰ একো লাভো হোৱা নাই, সেই ঠাইত তুমি সহায় কৰাৰ কোনো প্ৰয়োজন নাই। দেখিছা পূজা, মোৰ দাদাৰ কিমান জ্ঞান। অঁ, মই আজিহে বুজি পাইছোঁ। তোমাৰ দাদাক মই ইমান দিনে বুজিয়ে পোৱা নাছিলোঁ। ব'লা, মাকো তুমি বহুত বেয়া বেগৈ ক'লা, মায়ো চাগে বেয়া পাই আছে। ব'লা মাক ক্ষমা খোজাগৈ। অঁ, মই মাকো আজি টানকৈ কৈ পালোঁ। আজি মই বহুত ডাঙৰ ভুল কৰিছোঁ। সকলোৰে ওচৰতে অপৰাধী। দাদা, বৌ, আপোনালোক বহক, মই মাৰ ওচৰৰ পৰা আহোঁগৈ। ৰ'বাচোন পূজা, কথা এটা কওঁ। কওক বৌ। আমি তোমালোকক নিজৰ ভাইটি ভণ্টিৰ দৰে মৰমত ৰাখিছোঁ। তোমালোকে আমাৰ মৰমত কেতিয়াও সন্দেহ নকৰিবা। তোমালোকক যেতিয়াই যি প্ৰয়োজন নহওক কিয়, তোমালোকে ল'ব পাৰিবা। যি ইচ্ছা তাকেই কৰিব পাৰিবা। আমি তোমালোকক কেতিয়াও বাধা নিদিওঁ। থেংক ইউ বৌ, থেংক ইউ।